শিশু তথা চেমনীয়াসকলে পৰিৱেশন কৰা সীতাহাৰত বালিবট ভাওনাখনি চাবলৈ লোকে লোকাৰণ্য হৈ পৰে বৃহত্তৰ বাক্সুং উন্নয়ন সমিতিৰ প্ৰাংগণ। দক্ষিণ যোৰহাটৰ বৃহত্তৰ বাক্সুং উন্নয়ন সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা শিশু ভাওনা সীতাহৰণ বালিবট ভাওনাখনিত সাৱলীল অভিনয়েৰে মন্ত্ৰমুগ্ধ কৰিলে সহস্ৰাধিক দৰ্শকক। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অতিৰিক্ত আয়ুক্ত দীপময় ঠাকুৰীয়া, প্ৰাগ নিউজৰ উজনি অসমৰ ব্যুৰো চিফ উৎপল বৰা, পোহৰ লাইভ 8ৰ মুখ্য সম্পাদক অমৰ বৰুৱা, যুৱ সাংবাদিক স্বপ্নীল শইকীয়া, সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাটৰ প্ৰশাসনিক বিষয়া স্বপনজিৎ গগৈ, যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ অনালী শইকীয়া, চিকিৎসক অৰুণ শইকীয়াৰ লগতে বহুকেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে। লগতে অতি কম সময়ৰ ভিতৰতে কণ কণ শিশুসকলক একোজন ভাৱৰীয়া কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰাৰ বাবে পৰিচালক মাধুৰ্য গগৈ আৰু প্ৰশিক্ষক মনোৰঞ্জন বৰাক সম্বৰ্ধনা জনায়। বৃহত্তৰ বাক্সুং উন্নয়ন সমিতিৰ সভাপতি নিৰণ বৰুৱা, সম্পাদক ৰঞ্জিত শইকীয়া, যুৱ সমাজকৰ্মী তথা বীৰ লাচিত সেনাৰ যোৰহাট জিলাৰ সভাপতি আদিত্য পানীফুকন, যুৱ সমাজকৰ্মী অমৃত শইকীয়া, সাংস্কৃতিক সম্পাদক দিলীপ বৰাই প্ৰতিজন বিশিষ্ট অতিথিক এখনি চেলেং, এটা জাপি আৰু এটি স্মাৰকেৰে সম্ভাষণ জনায়। উপস্থিত অতিথিসকলে নতুন প্ৰজন্মক ভাওনা সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে অভিনয় কৰিবলৈ সুযোগ প্ৰদান কৰাৰ বাবে বৃহত্তৰ বাক্সুং উন্নয়ন সমিতিক প্ৰশংসা কৰা দেখা যায়। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। আমাৰ বৃহত্তৰ বাক্সুং উন্নয়ন সমিতিৰ উদ্যোগত অসমী মহিলা সমিতি আৰু নৱজাতক যৌথ উদ্যোগত বিহু ভাওনা অনুষ্ঠিত কৰি লৈছোঁ। আজি পুৱাবেলা আমাৰ কাৰ্যসূচীমতে সমাপ্ত হৈ গৈছে আৰু তাৰপিছতে আমাৰ উৎসৱখন, তাৰপিছতে আমাৰ হৈছে আৰু আমি অতি আনন্দিত হৈছোঁ। যিহেতু আমাৰ শিশুসকলক আমি পোহৰ আগবঢ়াই নিবলৈ অপৰিচিত নাচে বা তেওঁলোকক আগবঢ়াই নিবলৈ তেওঁলোকৰ নাগৰিকৰ পথত আৰু বৰ্তমান যুগত যিহেতু বিভিন্ন অপসংস্কৃতি কৰিছে, সেইটো আমি যুৱকসকলক যুৱতীসকলক আমি আগবঢ়াই নিবলৈ আপ্ৰাণ চেষ্টা কৰিছোঁ। বৃহত্তৰ বাক্সুং উন্নয়ন সমিতি আজি প্ৰায় 2006 চনৰ 7 নৱেম্বৰ তাৰিখে প্ৰতিষ্ঠা হৈছিলে আৰু সেই দিনৰ পৰা আমি এই অঞ্চলৰ শিশুসকলক উন্নতিৰ অৰ্থে বিহু অনুষ্ঠান আৰু চিত্ৰাংকন প্ৰতিযোগিতা আৰু আমাৰ দলীয় অনুষ্ঠান SSLC বছৰে কৰি তেনেধৰণে আমি আমাৰ সমিতিয়ে
চিন্তা কৰিলে যে আমি ঘূৰাই নিব আমি সৰুসকলক আমি এতিয়া গ্ৰীষ্মত গায়ন বায়ন আৰু তেওঁলোক সিদ্ধান্ত কৰিলে যে আমি আমি কেনেকৈ বিভিন্ন ধৰণে কলা কৌশলখিনি আমি কেনেকৈ তেওঁলোকক শিক্ষিত এখনি ভাওনা সেইহেতুকে আজি আমি সীতাহৰণ বালিবন নামেৰে নাটখন প্ৰদৰ্শন কৰিবৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি মোৰ সমবেত সামৰণি মাৰিছোঁ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।